নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাজমাই মছজিদ বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, আজি 3 বছৰ সম্পূৰ্ণ হ'ল হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। আজি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ তৃতীয় বৰ্ষপূৰ্তি আৰু এই 3 বছৰীয়া কাৰ্যকালত হিমন্ত বিশ্ব শৰ্মাৰ কাম কাজত আপুনি কিমান সন্তুষ্ট আপুনি জনাব পাৰে কমেণ্ট বক্সত। আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ তৃতীয় বৰ্ষপূৰ্তি উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চৰকাৰৰ বাবে নাম প্ৰসংগ পূজা অৰ্চনা ৰাজ্যবাসীৰ। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ ভাল খবৰ। আজি ৰাজ্যৰ লাখ লাখ লোকৰ বেংক একাউণ্টত সোমাইছে চৰকাৰী ধন। এতিয়াই পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। আপোনাৰ একাউণ্টতো সোমাইছে চৰকাৰী ধন। ৰাজ্যৰ লাখ লাখ লোকৰ বেংক একাউণ্টত সোমাইছে চৰকাৰী ধন। এতিয়াই পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। চৰকাৰে জমা কৰি দিছে বেংক একাউণ্টত ধন। কোনে কোনে লাভ কৰিছে এই ধন বা এই টকা চাওঁ আহক। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰী বেংক একাউণ্টত জমা হৈছে 1250 টকাকৈ। লগতে দিব্যাংগ আঁচনিৰ হিতাধিকাৰীও লাভ কৰিছে ধন। আৰু বৃদ্ধ পেঞ্চন আঁচনিৰো ধন সোমাইছে বেংক একাউণ্টত। লগতে বিধৱা পেঞ্চন আঁচনিৰো ধন জমা হৈছে বেংক একাউণ্টত হিতাধিকাৰীৰ। উল্লেখযোগ্য যে প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰী বেংক একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে অসম চৰকাৰে। আৰু আজি হৈছে মাহৰ 10 তাৰিখ। সেয়েহে ৰাজ্যৰ প্ৰতিগৰাকী হিতাধিকাৰী বেংক একাউণ্টত সোমাইছে চৰকাৰী ধন। পৰৱৰ্তী খবৰ, এইবাৰ কংগ্ৰেছ চৰকাৰ হ'লে দেশত পুনৰ সাজিব বাবৰি মছজিদ। আৰু দেশত পুনৰ বাবৰি মছজিদ নোহোৱাৰ স্বাৰ্থত আমাক 400খন আসন লাগে। বিজেপিক কিয় 400খন আসন লাগে ইয়াৰ কাৰণ ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰ গঠনৰ বাবে এইবাৰ 400খন আসন কিয় লাগে বিজেপিক। নিৰ্বাচনী প্ৰচাৰ চলাই হিমন্ত বিশ্ব শৰ্মাই ক'লে বিজেপিক 400খন আসন লগাৰ কাৰণ। হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে 400 আসন আমি নাপালে কংগ্ৰেছে আকৌ বাবৰি মছজিদ সাজিব। দেশত পুনৰ বাবৰি মছজিদ নোহোৱাৰ স্বাৰ্থত আমাক 400 আসন লাগে। উৰিষ্যাৰ মালকিনগিৰিত নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। আমি দেশৰ প্ৰতিটো মন্দিৰক বেলেগৰ হাতৰ পৰা মুক্ত কৰিলোঁ। আমাৰ এই তালিকাখন বহুত বেছি দীঘল। এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক।